শোণিতপুৰ জিলাৰ ৰঙাপাৰাত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত একেটা পৰিয়ালৰ 5জনকৈ লোক হ'বলগীয়া হয় চিকিৎসাধীন। ইয়াৰে মাজতে এগৰাকী কিশোৰীয়ে চিকিৎসাধীন অৱস্থাত মৃত্যু সাৱটি লয়। যোৱা 9 জুনত বৰজুলি চাহ বাগিচাৰ 17 নং শ্ৰমিক লাইনৰ নিবাসী হৰেণ ভূমিজে বজাৰৰ পৰা মুৰ্গী আৰু মাছ ক্ৰয় কৰি আনিছিল। মুৰ্গী মাংস আৰু মাছৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাৎ 5জনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ইফালে বৰজুলি চাহ বাগিচাৰ হৰেণ ভূমিজ, তেখেতৰ পত্নী অষ্টমীৰ ৰাজকৰ, কন্যা প্ৰীতি ভূমিজ, ৰীতা ভূমিজ আৰু বিবাহ ভূমিজক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা পৰিয়ালটোৰ কনিষ্ঠ কন্যা বিবাহ ভূমিজে অকাল মৃত্যু সাৱটি লয়। ৰঙাপাৰা বৰজুলি চাহ বাগিচাৰ 17 নং লাইনত তেজপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত হৰেণ ভূমিজৰ পৰিয়ালটো গুৰুতৰভাৱে আহত হয় আৰু কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। আমি জানামতে দেওবাৰে বোলে সিহঁতে বজাৰৰ পৰা কিবা কুকুৰা লৈ আহিছিলে, কুকুৰা আৰু মাছ লৈ আহিছিলে। মাছ খালে আৰু কুকুৰা খালে, ভাত পানী খাই পেলাই সিহঁতে ৰাতিপুৱা ডিচেণ্ট্ৰি হ'ল। ডিচেণ্ট্ৰি হোৱাৰ পাছত 4জন এতিয়া TMCত এডমিট আছে আৰু এজন ছোৱালী, সৰু ছোৱালীজনে ঢুকালে। নামকেইটা জানে নেকি আপুনি? এইটো যিজন ঢুকাল সেইজন বিবাহ ভূমিজ আৰু হস্পিটেল আছে তাৰ দেউতা হৰেণ ভূমিজ আৰু ডাঙৰ মাজুলী ছোৱালীজন আছে কি প্ৰীতি ভূমিজ আৰু একেবাৰে সৰু ছোৱালীজনী ৰীতা ভূমিজ। এইকেইটা এতিয়া TMCত আছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।